Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 যোনটোৰ প্ৰথমটো এক্সামিনেশ্যন HSLC লেভেলৰ এক্সামিনেশ্যনটো যোনটো হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামিনেশ্যন হেতু গ্ৰেড 3 এ হয়। গ্ৰেড 3 HSLC লেভেলৰ এক্সামিনেশ্যনটো 15th of September হ'বলৈ গৈ আছে 15 September 2024 বৰ্ষ। সো ইনস্ট্ৰাকশনস ফৰ ক্যান্ডিডেটস যোনখিনি আপোনালোকৰ এডমিট কাৰ্ডত আছে বা এডমিশন সাৰ্টিফিকেটত আছে সেইখিনি বহুত বেছি ইম্পৰ্টেন্ট হয়। এই ইনস্ট্ৰাকশনসখিনি আপোনালোকে ভালকে পঢ়ি যাব লাগিব আৰু এই ইনস্ট্ৰাকশনসখিনি যদি আপোনালোকে ভালকে ফলো নকৰে তেতিয়ালে আপোনালোকৰ ক্যান্ডিডেটছৰ ক্যান্সেল হোৱাৰ সম্ভাৱনা থাকে। সো হেতু কাৰণে মই ইনস্ট্ৰাকশনস ফৰ ক্যান্ডিডেটস কি দিছে সেইখিনি বস্তু মই আপোনালোকৰ সৈতে ডিসকাস কৰি দিম, ভালকে জনাই দিম সো দ্যাট আপোনালোকৰ একো ভুল নহয়। সো ফাৰ্স্ট পইণ্টটো হ'ল নো ক্যান্ডিডেট উইল বি এলাউড টু এপিয়াৰ ইন দি এক্সামিনেশ্যন হল উইদাউট এডমিট কাৰ্ড এণ্ড ইট শুড বি প্ৰডিউসড বিফোৰ দি ইনভিজিলেটৰ when asked। ঠিক আছে, সো আপোনালোকে এক্সামিনেশ্যন হলত এন্ট্ৰি হ'বৰ কাৰণে বা পৰীক্ষাত এপিয়াৰ হ'বৰ কাৰণে এডমিট কাৰ্ডখন লাগিবই। সো এডমিট কাৰ্ডখনৰ আপোনালোকে হাৰ্ড কপি বা আপোনালোকে কি বুলি কয় হাৰ্ড কপি এখন উলিয়াই পেলাই লৈ যাব এডমিট কাৰ্ডখন নিজৰ লগতে আৰু এডমিট কাৰ্ডখন দেখুৱালেহে আপোনালোকে গেটত এডমিট কাৰ্ডখন শ্ব' কৰিলে আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰত এণ্ট্ৰি পাব আৰু এক্সামিনেশ্যন হলত আপোনালোকে ইনভিজিলেটৰক এডমিট কাৰ্ডখন শ্ব' কৰিব লাগিব বা প্ৰডিউচ কৰিব লাগিব। ইনভিজিলেটৰে সেইখন আপোনালোকৰ ইনস্পেক্ট কৰিব। নেক্সটটো হ'ল পইণ্ট নম্বৰ 2 দেয়াৰ উইল বি ওৱান ছিংগুল OMR answer sheet with pre-printed roll number, photo and signature of all for all the questions। ঠিক আছে, সো এটা সিঙ্গল OMR answer sheet এখন দিব য'ত আপোনালোকৰ প্ৰি-প্ৰিন্টেড ৰোল নাম্বাৰ থাকিব, ফটো থাকিব, সিগনেচাৰ থাকিব ক্যান্ডিডেটজনৰ for all the questions। no extra answer sheet will be provided during the examination। so extra ke কোনো answer sheet provide কৰা নহয় examinationত। before starting use of the OMR answer sheet candidate has to ensure that the sheet belongs to him her only। so এবাৰ যোনখন OMR sheet দিব তাতে আপোনালোকৰ অলৰেডি এজন ক্যান্ডিডেটৰ এগেইনষ্টে এখন OMR sheet বনোৱা হৈছে, তাতে অলৰেডি ৰোল নাম্বাৰ, ফটো আৰু সিগনেচাৰ আপোনালোকৰ থাকিবই আৰু আপোনালোকে OMR sheetখন পৰীক্ষা দিয়াৰ আগতে এবাৰ এনচিওৰ কৰি ল'ব যে সেইখন OMR sheet আপোনালোকলৈ বিলং কৰে, তাতে আপোনালোকৰ ফটো, সিগনেচাৰ আৰু ৰোল নাম্বাৰ প্ৰিন্টেড আছে নাই সেইখিনি বস্তু এবাৰ চেক কৰি ল'ব। Point number 3, the candidate should make sure that the corresponding question booklet code is properly written shaded in the OMR answer sheet by him her। ঠিক আছে, সো question booklet code to যোনটো থাকিব সো হেতু OMR sheetত আপোনালোকে যাতে properly shaded কৰিছে, কাৰণ OMR answer sheet বিলাক কি বুলি কয় স্ক্যানিং মেচিনত আপোনালোকৰ স্ক্যান কৰা হয়, চেকিং কৰা হয়, তাতে আপোনালোকৰ তাতে স্ক্ৰুটনি কৰা হয়। সো হেতু কাৰণে আপোনালোকে OMR sheetত কিছুমান সাৰ্কুল দিয়া থাকে সেইবিলাকো আপোনালোকে প্ৰপাৰলি সেট কৰিবলগীয়া হয় আৰু ইয়াতে হেতুৱে কৈছে যে OMR answer sheetত আপোনালোকে কুৱেশ্যন বুকলেট কোডটো প্ৰপাৰলি লিখিব লাগিব আৰু সেট কৰিব লাগিব সো দ্যাট একো প্ৰবলেম নহয়। সো পেনেদি সেট কৰিব লাগিব সাৰ্কুলটোত। সো তেনেকুৱা ধৰণৰ থাকে OMR answer sheeতৰ আগতে যিসকলে পৰীক্ষা দিছে এটো গম পাব, যিসকলে ফাৰ্স্ট টাইম দিবলৈ গৈ আছে সো OMR answer sheeতৰ ওপৰত এবাৰ আপোনালোকে ভিডিও চাই যাব। মই মোৰ চেনেলত বাৰু পাৰিলে এটা ভিডিও বনাই দিম OMR answer sheet কেনেকৈ ফিল আপ কৰে। For example, if the candidate gets question booklet code A, then she should fill up A in the box provided in the OMR answer sheet and also set the circle A in the OMR answer sheet। So ইয়াতে এক্সাম্পল এটা দিছে, যদি আপোনালোকৰ কুৱেশ্যন বুকলেটখন যদি এতিয়া কোড ABCD কেইবাটাও কোড থাকিব পাৰে, কেইবাটাও সিৰিজ থাকিব পাৰে, তাৰ ভিতৰত যদি আপোনালোকৰ কুৱেশ্যন বুকলেটটো কোড A থাকে তেতিয়াহ'লে আপোনালোকে OMR answer sheetখনত A বক্সটো ফিল কৰিব লাগিব, বক্সটোত A বুলি ফিল কৰিব লাগিব, কুৱেশ্যন বুকলেট কোডৰ বক্স এটা থাকিব তাতে A টো সিলেক্ট কৰিব লাগিব আৰু লগতে A শব্দটোত আপোনালোকে সেট কৰিব লাগিব সাৰ্কুলটো। ঠিক আছে, সো হেতুৱে কৈছে। পইণ্ট নম্বৰ 4, the OMR answer sheet will be provided along with the question booklet। Candidates should fill up the particulars in the OMR answer sheet, that is question booklet number, question booklet code etc. carefully। আৰু OMR answer sheetখন question bookletখনৰ লগত একেলগে দিব আৰু ক্যান্ডিডেটসকলে তাতে OMR sheetত question booklet number, question booklet code etc. সেইখিনি ভালকে প্ৰপাৰলি ফিল কৰিব লাগিব। Number 5 নম্বৰ পইণ্টটো হ'ল if the OMR answer sheet question booklet receipt is found to be torn, damaged, misprinted, the candidate has to report within 5 minutes of the receipt of the same। আৰু আপোনালোকে যেতিয়া OMR answer sheetখন পাব বা কুৱেশ্যন বুকলেটখন পাব ৰিচিভ কৰিব তেতিয়া আপোনালোকে এবাৰ গোটেই দুইখন ভালকে চেক কৰিব, কাৰণ আপোনালোকৰ वार्निंग बेल मारा आगते परीक्षा स्टार्ट होवार 10 मिनिट मान आगते आपनालोके OMR सीटखन पाई जाब। सो ताते जदि किबा जदि फाली थाके बा डैमेज होई थाके बा मिसप्रिंट होई थाके जेहेतु एबार কৈছে OMR एन्सार सीटर आपनालोकर
কি বুলি কয় ৰোল নাম্বাৰ থাকিব কি বুলি কয় আপোনালোকৰ ফটো থাকিব ছিগনেচাৰ থাকিব চ' সেইবোৰ বস্তু মিছপ্ৰিণ্টেড হৈ আছে নেকি এবাৰ চেক কৰিব কুৱেশ্যন বুকলেটত কিবা পেজ চেজ ফালি আছে নেকি সেইবোৰ বস্তু চেক কৰিব যদি কিবা তেনেকুৱা ডিফেক্ট দেখে তেতিয়াহ'লে আপোনালোকে লগে লগে ইনভিজিলেটৰ 5 মিনিটৰ ভিতৰত সেইখিনি বস্তু জনাই দিব নেক্সট 6 নম্বৰটো হ'ল কেণ্ডিডেট শুড ক্লিয়াৰলি ৰাইট হিজ আৰ ৰোল নাম্বাৰ ইন দি স্পেচ প্ৰভাইডেড ইন দি কুৱেশ্যন বুকলেট অনলি আৰু কুৱেশ্যন বুকলেটত আপোনালোকে ক্লিয়াৰলি নিজৰ ৰোল নাম্বাৰ লিখিব লাগিব কুৱেশ্যন বুকলেটত এটা স্পেচ দিয়া থাকিব তাতে আপোনালোকে কেণ্ডিডেটসকলে ক্লিয়াৰলি নিজৰ ৰোল নাম্বাৰটো তাতে স্পেচটোত কুৱেশ্যন বুকলেটত দিয়া স্পেচত লিখিব লাগিব পইণ্ট নম্বৰ 7 এভৰি কেণ্ডিডেট হেজ টু কেৰি এটলিষ্ট ওৱান ফটো আইডেণ্টিটি কাৰ্ড ইছ্যুড বাই দি গভৰ্ণমেণ্ট অথৰিটি ফৰ মেটচিং ফটো উইথ নেম ছাচেছ আধাৰ কাৰ্ড পেন কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ ভোটাৰ আই ডি কাৰ্ড ঠিক আছে চ' ইয়াৰ ভিতৰত যিকোনো এটা আপোনালোকে অৰিজিনেল ফটো আইডেণ্টিটি কাৰ্ড পৰীক্ষা এক্সাম হললৈ লৈ যাব লাগিব যেনেকৈ আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ ভোটাৰ আই ডি কাৰ্ড ইয়াৰ ভিতৰত যিকোনো এটা আপোনালোকে ডকুমেণ্ট পৰীক্ষা হললৈ লৈ যাব তাতে আপোনালোকৰ যোনখন ফটো প্ৰিণ্ট হৈ থাকিব এডমিট কাৰ্ডত বা কি বুলি কয় OMR চিটত চ' সেই ফটোখনৰ লগত আপোনালোকৰ ফটো আইডেণ্টিটি কাৰ্ড যেনেকৈ পান কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ বা ভোটাৰ আই ডিৰ ফটোখন মেটচ কৰিবলৈ দৰকাৰ পৰিব চ' সেইকাৰণে অৰিজিনেল ফটো আইডেণ্টিটি কাৰ্ড এখন আপোনালোকে পৰীক্ষালৈ লৈ যাব পইণ্ট নম্বৰ 8 হ'ল ন' কেণ্ডিডেট উইল বি এলাউড টু এণ্টাৰ অৰ লিভ দি এক্সামিনেশ্যন হল ডিউৰিং দি এক্সামিনেশ্যন আৱাৰ্ছ আনলেছ ডাইৰেক্টেড টু ডু চ' ঠিক আছে কেণ্ডিডেটসকলে এক্সামিনেশ্যন হলত পৰীক্ষাৰ সময়ছোৱাত কেতিয়াও এক্সামিনেশ্যন হলৰ পৰা এৰিব নোৱাৰিব বা পৰীক্ষা এক্সামিনেশ্যন হলত এণ্ট্ৰি কৰিব নোৱাৰিব পৰীক্ষা যেতিয়া হৈ থাকিব পৰীক্ষা ধৰক ছাপ'জ 10:30 পৰা 1:30 বজালৈকে আছে সেই 3 ঘণ্টা আপোনালোকে পৰীক্ষা হলতে থাকিব লাগিব পৰীক্ষা হল কোনো পধ্যে এৰিব নোৱাৰিব বা দেৰিকৈ আপোনালোকে এক্সাম হলত এণ্ট্ৰি কৰিব নোৱাৰিব হি ইজ এলাউড টু ব্ৰিং অনলি এডমিট কাৰ্ড বল পইণ্ট পেইণ্ট photo identity cards plastic cards like credit debit cards and minimum cash inside into the examination hall only ঠিক আছে সো ক্যান্ডিডেটস সকলক কি এলাউ কৰিব হেতু দি আছে এডমিট কাৰ্ডখনটো নিবই আপোনালোকে হাৰ্ড কপি বল পইণ্ট পেইন নিব মানে বল পইণ্ট পেইন মানে ডট পেইন নিব লাগিব ব্ল্যাক বা ব্লু যিকোনো এটা নিলে হ'ল চাগে তাৰ পিছত ফটো আইডেন্টিটি কাৰ্ড নিব যেনেকৈ মই ক'লোৱে পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি ঠিক আছে বা ড্ৰাইভিং লাইচেন্স ইয়াৰ ভিতৰত যিকোনো এখন প্লাষ্টিক ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড লৈ যাব পাৰিব আৰু আপোনালোকৰ হাতত যদি মিনিমাম কিবা কেছ থাকে কাৰেন্সি পইচা থাকে তেতিয়াহ'লে নিব পাৰিব আৰু 100-200 টকা কাৰণ অহা যোৱা কৰোঁতে লাগে সেইখিনি বস্তু এলাউ কৰিব বুলি কৈছে আৰু 9 নম্বৰ পইণ্টটো হ'ল এনি বুক পেপাৰ মোবাইল ফোনছ কেলকুলেটৰ অৰ এনি ইলেক্ট্ৰনিক গেজেটৰ অবজেকশ্যনেবল মেটেৰিয়েলছ আৰ প্ৰহিবিটেড আইটেমছ এণ্ড আৰ নট এলাউড ইন দি এক্সামিনেশ্যন হল ঠিক আছে চ' কিতাপ কাগজ মোবাইল ফোন কেলকুলেটৰ বা ইলেক্ট্ৰনিক গেজেট লাইক স্মাৰ্ট ৱাচেছ এণ্ড অল স্মাৰ্ট ৱাচেছ বা কিবা তেনেকুৱা ধৰণৰ অবজেকশ্যনেবল মেটেৰিয়েলছ প্ৰহিবিটেড আইটেমছ এক্সাম হলত এলাউড নাই ফাৰ্ডাৰ দেয়াৰ উইল বি ন' প্ৰভিজন ফৰ ডিপজিট অফ এবভ আইটেমছ অলছ' চ' কোনোবাই যদি কিবা কাৰণত এনেকুৱা আইটেমছ লৈ যায় মোবাইল ফোন বা কিবা এইবোৰ বস্তু তাতে ডিপজিট কৰা আপোনালোকৰ প্ৰভিজন নাথাকিব কোনোবাই যদি স্কুটি লৈ যায় স্কুটিৰ ডিকিত ফোনটো থৈ যাব পাৰিব আৰু সেইবোৰে সিমানটোলৈকে আছে কিন্তু ঘড়ী চৰি সেইবোৰ লৈ নাযাব পাৰিলে ঘড়ী মানে এনালগ ৱাচ পাৰিব চাগে most probably কিন্তু ইলেক্ট্ৰনিক গেজেটছ লাইক স্মাৰ্ট ৱাচেছ এণ্ড অল সেইখিনি বস্তু আপোনালোকে নোৱাৰিব ঠিক আছে আৰু কেণ্ডিডেটছ আৰু তাতে ফাৰ্ডাৰ দেয়াৰ উইল বি ন' প্ৰভিজন ফৰ ডিপজিট অফ ছাচ আইটেমছ চ' আপোনালোকে তাতে এক্সাম চেণ্টাৰত তেনেকুৱা কোনো ডিপজিট বক্স নাথাকিব য'ত এইখিনি বস্তু ৰাখিব পাৰিব চ' নিজৰ ৰিক্সতে ৰাখিব লাগিব কেণ্ডিডেট আৰ ডাইৰেক্টেড নট টু ব্ৰিং এনি প্ৰহিবিটেড আইটেমছ উইথ হিজ আৰ ভাইলেশ্যন উইল লিড টু ডিছকুৱালিফিকেশ্যন এজ ৱেল এজ এট্ৰেক্ট লিগেল একশ্যন ঠিক আছে চ' প্ৰহিবিটেড আইটেমছ কেণ্ডিডেটসকলক নিবলৈ মানা কৰিছে এইটো ৰুল যদি ভাইলেশ্যন কৰে তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেটছৰটো কেঞ্চেল হৈ যাব বা ডিছকুৱালিফাইড হৈ যাব নহ'লে আৰু লগতে লিগেল একশ্যনো হ'ব পাৰে আপোনাৰ এগেইনষ্টে আৰু 10 নম্বৰটো হ'ল কেণ্ডিডেট উইল হেভ টু কিপ অল হিজ আৰ বিলংগিংছ এণ্ড মেটেৰিয়েলছ আউটছাইড দি এক্সামিনেশ্যন চেণ্টাৰ এট হিজ আৰ অ'ন ৰিক্স চ' কেণ্ডিডেটসকলে কিবা কিবি যদি বস্তু লৈ আহে বেগ চেগ বা কিবা তেনেকুৱা ধৰণৰ মেটেৰিয়েলছ চ' এক্সামিনেশ্যন চেণ্টাৰৰ বৰ্ডাৰত বাউণ্ডেৰীত সোমোৱাব নোৱাৰে আপোনালোকে নিজৰ ৰিক্সত বাহিৰতে ৰাখিব লাগিব ক'ৰবাত দোকানত থৈ যাব পাৰিব ক'ৰবাত বাইকত থৈ যাব পাৰিব স্কুটিত থৈ যাব পাৰিব গাড়ীত থৈ যাব পাৰিব সেইখিনি বস্তু কৈছে 11 নম্বৰটো হ'ল এনি কেণ্ডিডেট ফাউণ্ড ইউজিং আনফেয়াৰ মিনছ অৰ ভাইলেটিং দি এবভ অৰ এনি অফ দি এক্সামিনেশ্যন ৰুলছ চেল বি ডিছকুৱালিফাইড এণ্ড একশ্যন উইল বি টেকেন এজ পাৰ নৰ্মছ ৰুলছ এক্স ঠিক আছে কেণ্ডিডেটসকলে যদি কিবা আনফেয়াৰ মিনছ যদি এডপ্ট কৰে পৰীক্ষাত বা আগৰ ওপৰত দিয়া ৰুলছখিনি যদি ভাইলেট কৰে তেতিয়াহ'লে এক্সামিনেশ্যন ৰুলছ যদি ভাইলেশ্যন হয় তেতিয়াহ'লে ডিছকুৱালিফাইড কৰি দিয়া হ'ব আৰু তেওঁলোকৰ এগেইনষ্টে লিগেল একশ্যন ল'ব এজ পাৰ ৰুলছ নৰ্মছ বা এক্সৰ অধীনত 12 নম্বৰটো হ'ল ৰিড দি কুৱেশ্যন কেয়াৰফুলি বিফৰ মাৰ্কিং দি ৰাইট এনচাৰ ইন দি এপ্ৰপ্ৰিয়েট চাৰ্কুল বাবুল অফ দি OMR এনচাৰ চিট এজ ৰং এনচাৰ এণ্ড মাল্টিপুল এনচাৰ এগেইনষ্ট ওৱান কুৱেশ্যন উইল এট্ৰেক্ট নিগেটিভ মাৰ্কছ ঠিক আছে চ' এইবাৰ নিগেটিভ মাৰ্কিং আছে চ' সেইটো কাৰণে আপোনালোকে এক্সাম কি এনচাৰটো দিয়াৰ আগতে ভালকৈ কুৱেশ্যনটো পঢ়ি ল'ব আৰু তাৰপিছত এপ্ৰপ্ৰিয়েট যোনটো চাৰ্কুল বা বাবুল থাকিব তাতে ছেট কৰিব পেইনেদি OMR এনচাৰ চিটত কাৰণ OMR এনচাৰ চিটত আপোনালোকৰ টিক মাৰ্ক দিবলৈ নাহে বা লিখিবলৈ নাহে তাতে জাষ্ট মানে চাৰ্কুল এটা থাকিব তাতে বা বাবুল এটা থাকিব তাতে আপোনালোকে ছেট কৰিব
লাগিব পেইনে ঠিক আছে সো কেনেবাকে যদি আপোনালোকে তাতে যদি ভুলকে সেট কৰে এনসাৰটোৰ যদি ভুল কোৱেশ্যনটোৰ যদি ভুল এনসাৰ দিয়ে বা লগতে এটা কোৱেশ্যনৰ এগেইনষ্ট যদি দুটা এটাতকে বেছি সাৰ্কেল সেট কৰি দিয়ে তেতিয়াহলে হেতু নেগেটিভ মাৰ্কিং আহি যাব ভুলও হ'ব লগতে নেগেটিভ মাৰ্কিং হ'ব সো আপোনালোকৰ লছে লছ আৰু only one circle bubble either A, B, C or D is to be darkened completely for each answer on the OMR answer sheet ঠিক আছে সো আপোনালোকৰ যেহেতু এটা কোৱেশ্যনৰ এগেইনষ্ট চাৰিটা অপচন থাকিব A B C D তাৰ ভিতৰত যিকোনো এটা সাৰ্কেল বা বাবল আপোনালোকে ডাৰ্কেন কৰিব লাগিব বা সেট কৰিব লাগিব সো নহলে বাকি এটাতকে যদি বেছিকে সেট কৰে তেতিয়ালে এনসাৰটো ভুল ধৰিব আৰু লগতে নেগেটিভ মাৰ্কিংও ইয়াতে আহি যাব there will be question point number 14 there will be only one correct answer for each question to be chosen from the given options ঠিক আছে সো এটা কোৱেশ্যনৰ এগেইনষ্ট এটা অপচনে কারেক্ট হ'ব আপোনালোকে যিকোনো এটা কারেক্ট অপচন চুজ কৰিব লাগিব point number 15 use the OMR answer sheet carefully otherwise the OMR answer sheet may be treated as cancelled and shall not be assessed some of the instances are so OMR answer sheet to আপোনালোকক carefully use কৰিবলৈ কৈছে কাৰণ OMR answer sheet যদি অকমান যদি কিবা কাৰণত ভুল হয় তেতিয়ালে গুটে OMR sheet খন ক্যান্সেল হৈ যাব আৰু এক্সেস নহব এসেস কৰা নহব মানে স্ক্ৰুটিনিজ কৰা নহব some of the instances are কিছুমান points আছে যোনগিটাত আপোনালোকৰ OMR sheet ক্যান্সেল হ'ব পাৰে হেতু হল candidate should not make any stray marks on the OMR sheet so OMR answer sheet ত আপোনালোকে কোনো আগবাগ কৰিব নালাগিব পেইনৰ এডাল আছ হৈ গলে সিস্টেমত আপোনালোকৰ হেতু ৰিজেক্ট হৈ যাব candidate should not staple fold pin wrinkle or damage the OMR answer sheet OMR answer sheet খন আপোনালোকে fold কৰিব নোৱাৰিব fold কৰি হেমেকা খুতুৰা কৰি পেলাব নোৱাৰিব তাতে staple মাৰিব নোৱাৰিব পিন কৰিব নোৱাৰিব fold কৰিব নোৱাৰিব হেকিনি বস্তু নকৰিব নহলে OMR sheet খন ড্যামেজ হলে মানে সিস্টেমত চেকিং কৰা নহয় কাৰণ OMR answer sheet খন আপোনালোকৰ কি বুলি কয় আপোনালোকৰ ইলেক্ট্ৰনিকলি চেকিং হয় মেচিনত বেকাবেকি হৈ থাকিলে OMR answer sheet খন চেকিং কৰিব পৰা নাযায় আৰু 3 নম্বৰ পইণ্ট হল candidate should not scratch overwrite tick mark use whitener or do rough work on the OMR answer sheet OMR answer sheet আপোনালোকে whitener use কৰিব নোৱাৰিব tick mark দিব নোৱাৰিব overwrite কৰিব নোৱাৰিব ঘহাই থাকিব নোৱাৰিব scratch কৰিব নোৱাৰিব মানে হেবোৰ বস্তু কৰিবলৈ ড্যামেজ কৰিব নোৱাৰিব নহলে স্ক্ৰুটিনি নহব মানে চেকিং বা এসেস কৰা নহব point number 16 candidates should do all the necessary rough work on the question booklet in the space provided so question booklet খনত আপোনালোকৰ rough work কৰিবৰ কাৰণে কিবা কিবি যদি maths বা reasoning যদি কিবা calculation দৰকাৰ পৰে তেতিয়াহলে question booklet খনত আপোনালোকক এটা স্পেস প্ৰভাইড কৰা হ'ব rough workৰ কাৰণে সেই স্পেসটোতে আপোনালোকে rough work খিনি কৰিব পাৰিব আৰু point number 14 candidates will have to sign twice once in the attendance rule sheet presented by the invigilator on duty after taking their seats in the examination hall and the other at the time of handing over their question booklet and OMR answer sheet to the invigilator after completion of the examination ঠিক আছে ক্যান্ডিডেট সকলে দুবাৰ সহি মাৰিব লগিয়া হ'ব এখনটো হল অ্যাটেন্ডেন্স বা রুল নাম্বার শীট খনত যোনজন ইনভিজিলেটৰে আপোনালোকক পৰীক্ষা চলি থাকোতে প্ৰেজেন্ট কৰিব যেতিয়া এক্সামিনেশন হলত নিজৰ শীট ল'ব তাৰ পিছত আকৌ যেতিয়া কোৱেশ্যন বুকলেটখন বা এনসাৰ OMR এনসাৰ শীটখন যেতিয়া ইনভিজিলেটৰক পৰীক্ষা শেষ হোৱাৰ পিছত হ্যান্ডওভাৰ কৰিব তেতিয়াও আপোনালোকে এটা সহি মাৰিব লাগিব cases where a candidate has not signed and also not submitted the OMR answer sheet and the question booklet after the examination over he shall be treated as absent so এটো কথা মনত ৰাখিব দুবাৰ সহি মাৰিব লাগিব ইয়াৰ ভিতৰত যদি আপোনালোকে এটা সহিও যদি মিছ কৰে বা এক্সাম ওভাৰ হোৱাৰ পিছত আপোনালোকে যে সাইন মাৰি থৈ নাহে তেতিয়াহলে আপোনালোকে যে পৰীক্ষাটো দি পেলাই এনসাৰ শীট সাবমিট কৰি আহিছে হেতু আপোনালোকক ধৰা নহব OMR এনসাৰ শীটখন সাবমিট হোৱা নাই আপোনালোকক এবসেন্ট বুলি ধৰাব সো দুটা সিগনেচাৰ লাগিব হে দুটা মনত ৰাখিব কেতিয়াবা ইনভিজিলেটৰ পাহৰি যাব পাৰে আপোনালোকে এইগিটা বস্তু মনত ৰাখিব the candidate shall use blue black ballpoint pen only for writing particulars on question booklet and OMR answer sheet and marking responses on the OMR answer sheet so আপোনালোকে OMR answer sheetত আপোনালোকে blue বা black ballpoint pen হে ইউজ কৰিব পাৰিব তাতে কোনো ইংক পেন বা নহয় জেল পেন হেবোৰ বস্তু ইউজ কৰিব নহয় বল পেন মানে বল পেন আৰু লৈ যাব সেলো ম্যাক্স ৰাইটাৰ বা তেনেকুৱা ধৰণৰ কিবা পেন সো হেখিনি তেনেকুৱা পেনে ইউজ কৰিব পাৰিব কাৰণ অন্য পেন বিলাকে ইউজ কৰিলে OMR answer sheet বিলাক সিস্টেমত চেক কৰিব পৰা নাযায় ঠিক আছে আৰু there is negative marking of 1.25 marks per question of wrong answer as well as selecting more than one option of a question ঠিক আছে তো নেগেটিভ মার্কিং থাকিব আপোনালোকে যদি এটা কোৱেশ্যনৰ এগেইনষ্ট এটা ৰং এনসাৰ দিয়ে তেতিয়ালে 0.25 মার্কস কে পার কোৱেশ্যন ৰং এনসাৰ নেগেটিভ মার্কিং থাকিব আৰু লগতে কি বুলি কয় আপোনালোকে যদি এটাতকে বেছি অপচন সিলেক্ট কৰে এটা এনসাৰৰ এটা কোৱেশ্যনৰ এগেইনষ্ট তেতিয়ালে এনসাৰ যদি এটাতকে বেছি অপচন সিলেক্ট কৰি দিয়ে তেতিয়াও নেগেটিভ মার্কিং 0.25 মার্কস কে নেগেটিভ মার্কিং থাকিব candidates should note that each question is given in multilingual form that is Assamese Bengali Bodo English Hindi medium version
for his or convenience and ready reference. In case of any discrepancy or confusion in the medium version, the English version will be treated as the authentic version. ঠিক আছে সো কুৱেশ্যন বুকলেটখনত আপোনালোকৰ কুৱেশ্যনছবিলাক টোটেল কুৱেশ্যনছ বা এনচাৰ্ছবিলাক আপোনালোকৰ টোটেল 5টা মিডিয়ামত আহিব অসমীয়াত থাকিব বেংগলী থাকিব বড়ো লেংগুৱেজত থাকিব ইংলিছত থাকিব আৰু হিন্দী মিডিয়াম বা ভাৰ্জনত থাকিব ঠিক আছে এইকেইটা লেংগুৱেজত থাকিব আৰু কেনেবাকৈ যদি কিবা ইয়াত যদি প্ৰব্লেম হয় তেতিয়াহ'লে ইংলিছ ভাৰ্জনটোৱে অথেণ্টিক ভাৰ্জন বুলি ইয়াতে ধৰা হ'ব Point number 21, any wrong information provided intentionally during filling up of application from like educational qualification, employment exchange registration number, Aadhaar card number, etc. will attract rejection of candidates at any stage of the recruitment process. The final selection of PWD candidates shall be subject to further medical examination. ঠিক আছে সো আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে যদি কিবা কাৰণত যদি কিবা ইণ্টেনশ্যনলি ৰং ইনফৰমেশ্যন প্ৰভাইড কৰিছিলে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ ক্ষেত্ৰত আধাৰ কাৰ্ডৰ ক্ষেত্ৰত ঠিক আছে বা তেনেকুৱা ধৰণৰ তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেটছৰ কিন্তু যিকোনো ষ্টেজত কি বুলি কয় কেঞ্চেল কৰি দিয়া হ'ব ৰিজেক্ট কৰি দিয়া হ'ব ঠিক আছে চ' ৰং ইনফৰমেশ্যন আই হোপ আপোনালোকে দিয়া নাছিলে আৰু PW পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি যিখিনি ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেটছ আছে তেওঁলোকৰ কাৰণে পৰীক্ষাত আপোনালোকে ফাইনেল চিলেকশ্যন পোৱাৰ পিছতো আকৌ মেডিকেল এক্সামিনেশ্যন এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰিব তাতে আপোনালোকৰ ৰিপৰ্টছবিলাক যদি কেনেবাকৈ ভুল ওলায় কেনেবাকৈ যদি ফেক ওলায় তেতিয়াহ'লে কেণ্ডিডেটছৰ কেঞ্চেল কৰা হ'ব লাষ্ট টাইমো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত বহুতে ফেক PWBD চাৰ্টিফিকেট উলিয়াই পেলাই চাকৰি ল'বলৈ গৈছিলে তেওঁলোকৰ ৰিজেক্ট কৰা হ'ল ঠিক আছে সেইখিনি বস্তু আপোনালোকে ধ্যান ৰাখিব 22 নম্বৰ হ'ল PWBD candidates eligible for scribe have to obtain a certificate from district commissioner of his or home district or examination center district as per government notification number ইমান ঠিক আছে dated 12 August 2024 so persons with benchmark disability candidates যিসকল আছে তেওঁলোকে যদি স্ক্ৰাইব ল'ব বিচাৰে মানে আপোনালোকৰ এগেইনষ্টে যদি কোনোবা এজনে কি বুলি কয় আপুনি এনসাৰটো আপুনিয়ে জানিব কিন্তু তেওঁ আপোনালোকৰ পৰা শুনি এনসাৰবিলাক আপোনালোকৰ কাৰণে কৰি দিব কোনোবাই যদি হাতেদি লিখোতে প্ৰব্লেম পায় তেনেকুৱা ধৰণৰ যদি কিবা ফিজিক্যাল ক্যান্ডিডেটস আছে ফিজিক্যালি বেঞ্চমাৰ্ক ডিসেবিলিটি থকা ক্যান্ডিডেটস আছে তেতিয়াহ'লে তেওঁলোকে ফিজিক্যাল PWBD স্ক্ৰাইবৰ সাৰ্টিফিকেট এখন ডিস্ট্ৰিক্ট কমিশনৰ নিজৰ হোম ডিস্ট্ৰিক্টৰ পৰা ইস্যু কৰাই ল'ব লাগিব বা এক্সাম চেণ্টাৰত আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰ ডিস্ট্ৰিক্টৰ পৰা ইস্যু কৰাই লাগিব এজ পাৰ গভৰ্ণমেণ্ট নোটিফিকেশ্যন নাম্বাৰ ঠিক আছে দ্য কেণ্ডিডেটছ উইল ৰিপৰ্ট এন এক্সামিনেশ্যন ভেন্যু এটলিষ্ট 1 hour বিফোৰ দি কমেন্সমেণ্ট অফ এক্সামিনেশ্যন টু ফেচিলেট স্মুথ চেকিং চ' কেণ্ডিডেটছসকলক পৰীক্ষা আৰম্ভ হোৱা এঘণ্টাৰ আগতে এক্সামিনেশ্যন চেণ্টাৰ পাবগৈ কৈছে চ' ডেট এক্সামিনেশ্যন হলত যাতে স্মুথ চেকিং কৰি পেলাই ভিতৰত এণ্ট্ৰি কৰিব পাৰে চ' আপোনালোকে অলপ টাইম লৈ যাব হাতত একেবাৰে মূৰামূৰি সময়ত নাযাব চ' এইখিনি কথাই ক'লে আৰু বাকি এইখিনি হৈ গ'ল মই আপোনালোকক এইখিনি বুজাই দিলোঁ সহজ সৰল ভাষাত চ' আই হোপ আপোনালোকে বুজি পালে বাকি আপোনালোকে যদি বাকি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ কিছুমান এভেইলেবল আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কিছুমান কোৰ্চৰ কাৰণে কমন হ'ব পাৰে সেইখিনি বাদ দি পেলাই আপোনালোকৰ যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'ব পাৰিব তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' কোৰ্চেছবিলাক হ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375 ৰুপিছত এইটোৰ পৰীক্ষা টেণ্টেটিভ নৱেম্বৰ ডিচেম্বৰত হ'বলৈ গৈ আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰ কভাৰ হৈছে কোৰ্চটোত 400 টকাত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্টটো ল'ম বুলি ভাবিছে তেতিয়াহ'লে মই এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম তাতে 3000 মান MCQs পাই যাব প্ৰেক্টিছ কৰিবৰ কাৰণে তাৰ কাৰণে আপোনালোকে একো ফি পে'মেণ্ট কৰিব নালাগে এইটো ফ্ৰী হ'ব APDCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষাও টেণ্টেটিভলি নৱেম্বৰ ডিচেম্বৰত হ'বলৈ গৈ আছে আৰু APSC CC প্ৰিলিমিনাৰী কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সাম 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত প্ৰিলিমিনাৰী এক্সামিনেশ্যন প্ৰত্যেক বছৰৰ নিচিনাকৈ অহা বছৰ মাৰ্চত অনুষ্ঠিত কৰিব APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ 2খন পেপাৰৰ ওপৰত 300 ৰুপিছত আৰু CDPOৰ 2খন পেপাৰ এভেইলেবল আছে ইয়াতে কোৰ্চটোত আৰু আপোনালোকৰ কোৰ্চটো ল'লে মানে মোক এবাৰ জনাই দিব অপশ্যনেল ছাবজেক্ট কি চিলেক্টিভ অপশ্যনেল ছাবজেক্টছৰ কাৰণে এক্সটাৰ্নেল লিংকো এভেইলেবল আছে সেইটো ফ্ৰীলি মই প্ৰভাইড কৰিম যিহেতু এক্সটাৰ্নেল লিংক আৰু CDPOৰ পৰীক্ষা 21 আৰু 22 ছেপ্টেম্বৰ APSC অনুষ্ঠিত কৰিবলৈ গৈ আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350 ৰুপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 এইটোৰ পৰীক্ষাও চাগে অনুষ্ঠিত সোনকালে কৰিব এইকেইদিনতে নটিফিকেশ্যন আহি যাব লাগে চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 আসাম পুলিচৰ নটিফিকেশ্যনটো এইটো মাহতে আহি যাব SI কনষ্টেবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300 APSC কম্পিউটাৰ অপাৰেটৰ অহা কাইলৈ পৰীক্ষা আছে 8 ছেপ্টেম্বৰ 2024 8 ছেপ্টেম্বৰ অহা কাইলৈ পৰীক্ষা আছে কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰে লাষ্ট মিনিট ৰিভিজনৰ কাৰণে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300 টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষা মষ্ট প্ৰবেবলি অক্টোবৰ মাহতে অনুষ্ঠিত কৰিব কোনোবা এটা দেওবাৰত আৰু তাৰ কাৰণে আপোনালোকে নটিফিকেশ্যন ছেপ্টেম্বৰ মাহৰ লাষ্টৰ ফালে পাই যাব লাগে আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব মোৰ পৰা
কোৰ্ছ কিনিলে মানে তাৰ কাৰণে আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব প্ৰত্যেক মাহে তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে মোক হোৱাটছএপত এটা মেছেজ দিলে হ'ল আৰু এবাৰ কৰিছোঁ কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্ছ লৈ থৈছিলে তেতিয়া সেইটো কোৰ্ছৰ মেটেৰিয়েলছখিনি বাদ দি এডিশ্যনেল মেটেৰিয়েলছ যি লাগে নতুন কোৰ্ছটোত সেইটো ল'ব পাৰিব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্ছখিনি ল'বৰ কাৰণে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো 9706555751 এই হোৱাটছএপ নম্বৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ এটা প্লেলিষ্টৰ লিংক দি দিছোঁ ADRE 2.0 ফুল ADRE 2.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি পেলাই এই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ তাতে গৈ পেলাই ADRE ৰিলেটেড সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব লগতে ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় তাতো মই ADRE ৰিলেটেড বহুতখিনি ভিডিঅ'ছ কভাৰ কৰিছোঁ চ' ইমানেই আছিলে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক বাকী সকলোৱে গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালোঁ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম